গাজৰৰ হালুৱাৰ জুতি যদি এনেদৰে লোৱা নাই ল'ব পাৰে বহুত বেছি ভাল লাগে যিহেতুকে এতিয়া গাজৰৰে ছিজন গতিকে এই সময়ত যদি হালুৱা এদিন নবনাও কেনেকৈ হ'ব সেয়ে আজি ৰেচিপিটো আপোনালোকৰ মাজত লৈ আহিছোঁ ইতিমধ্যে বহুতে বনাব জানেই বাৰু গাজৰৰ হালুৱা তথাপিও মইনো কিদৰে বনাওঁ সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ তাৰ বাবে প্ৰয়োজনীয় বস্তু প্ৰথমতে গাজৰটো লাগিবই গাজৰ মই লৈছোঁ এনেকৈ এটা ডাঙৰ আৰু দুটা সৰু গাজৰ ৰুকি লৈছোঁ গাজৰটো ধুনীয়াকৈ ৰুকি ল'ব ডাঙৰখিনিৰে ৰুকিলে অকমান ডাঙৰ ডাঙৰ হৈ থাকে সেইবাবে মই সৰু সাইডটোৰে ৰুকি লৈছোঁ আৰু আপোনালোকে চেনিৰেও বনাব পাৰে গুড়েৰেও বনাব পাৰে মই কিন্তু গুড় ব্যৱহাৰ কৰিহে গাজৰৰ হালুৱাটো বনাম বা তেনেকৈ গুড় খালে ইমান এটা অপকাৰ নাই সেইবাবে গুড়েৰে বনোৱা হয় প্ৰায় বস্তু গাজৰখিনি মই এনেকৈ ৰুকি লৈছোঁ আৰু প্ৰয়োজনীয় বস্তুখিনি আপোনালোকক দেখুৱাই আছোঁ মই গুড় লৈছোঁ আপোনালোকে যিমান মিঠা খায় সেই অনুপাতে গুড় ল'ব লগতে গাখীৰ লৈছোঁ মই গৰু গাখীৰ লৈছোঁ আপোনালোকে আমুল তাজাও ব্যৱহাৰ কৰিব পাৰে যি আছে লগতে ড্ৰাই ফ্ৰুটছ আপোনালোকে যি ব্যৱহাৰ কৰে মই কিচমিচ আৰু কাজু অকমান লৈছোঁ আৰু নাৰিকল অকমান লৈছোঁ সেইখিনিয়ে আৰু ঘি লৈছোঁ আপোনালোকে ৰিফাইনো দিব পাৰে যদিহে ঘিউ আপোনালোকে ব্যৱহাৰ নকৰে এয়া মই ঘিউ অকমান দি দিছোঁ বহুত বেছি নিদিওঁ আৰু লগতে এতিয়া আমি গাজৰখিনি অকমান ভাজিম আৰু সাধাৰণভাৱে বহুত বেছি ডাঠকৈ বা কাঢ়াকৈ ভাজিব নালাগে এয়া সাধাৰণভাৱে ভাজি ল'ম তাৰপিছত আমি গুড়খিনি দি দিম একেবাৰে কম সময়তে হ'ব বহুত বেছি সময় নালাগে আৰু সৰু ল'ৰা ছোৱালী যদি গাজৰ নাখায় বহুতৰে এনেকৈ অকমান সুইট ডিছ হিচাপে কিবা এটা বনাই দিলে ভাল পাব এয়া গুড়খিনি দি দিছোঁ মই অকমান লৰাই পেলাই ভাবিলোঁ গাখীৰখিনিও একেলগতে দি দিওঁ অকমান তেজপাত দিছোঁ ভাল গোন্ধৰ বাবে দুখিলা তেজপাত দি দিছোঁ দি পেলাই গাখীৰখিনিও মই ইয়াতে দি দিম একেলগতে গুড়টো আমাৰ গলিব লগতে আমাৰ গাজৰখিনিও খুব সুন্দৰকৈ সিজিব সেই ভাবি মই দি দিলোঁ গুড় ব্যৱহাৰ নকৰিলে চেনি যদি আপোনালোকে দিয়ে চেনিৰ লগত অকমান গাজৰটো ভাজি ল'ব ভাজ খোৱালৈ তাৰপিছত গাখীৰটো দি দিব আৰু গুড় যিহেতু মই গোটাকে দিছোঁ গলিব লাগিব এয়া লগতে অকমান মই ড্ৰাই ফ্ৰুটছ এতিয়াও দিছোঁ আৰু পিছলৈও মই অকমান ৰাখি দিছোঁ এতিয়া এইখিনি অকমান আমাৰ উতলিব লাগিব মানে ধৰি লওক যিহেতুকে হালুৱাৰ বাবে আমাৰ গাখীৰটো সম্পূৰ্ণৰূপে নোহোৱা হ'ব লাগিব গোট মাৰিব লাগিব সেই পৰ্যায়লৈকে আমি এইখিনি লৰাম ভাজি থাকিম আৰু মানে গাখীৰটো আমাৰ কমি নোযোৱালৈকে সকলোৱে জানেই বাৰু এই কথাটো তথাপিও যিহেতু মই ৰেচিপি হিচাপে দিছোঁ সেইবাবে ঢাকনখন লগাই মই অকমান সময় সিজালৈকে এনেদৰে লৰাই আছোঁ আৰু কিছু সময় পিছতে আমাৰ হৈয়ে যাব আপোনালোকে আগতে এনেদৰে খাইছেনে জনাবচোন বনাইছেনে আৰু যদি কিবা বেলেগ পদ্ধতিৰে জানে সেয়াও মোৰ লগত শ্বেয়াৰ কৰিব মই তেনেকৈও জুতি লৈ চাম ভাল লাগে আচলতে ৰেচিপি বনাই ভাল পাওঁ খাইও ভাল পাওঁ খুৱাইও ভাল পাওঁ কিন্তু সময় অকমান বেছি লাগে কাৰণ ঘৰত বনাই থকা হয় জল্দি বনাই পেলাই খোৱা হয় যদিহে মোৰ পেজটি এতিয়ালৈ ফ'ল' কৰা নাই ফ'ল' কৰিব কাটিং চিলাৰ ভিডিঅ'ৰ বাবে আপোনালোকে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ডিম্পি ডায়েৰী বুলি আছোঁ পেজৰ নামেৰে আৰু যদি মোক কিবা সুধিব লগা থাকে ইনষ্টাগ্ৰামত ফ'ল' কৰিব এয়া কথা পাতোতে আমাৰ গাজৰৰ হালুৱা ৰেডি হৈ গ'ল আপোনালোকেও জুতি ল'ব এতিয়ালৈকে যদি লোৱা নাই বহুত বেছি ভাল লাগে এৰিছোঁ সকলো ভালে থাকিব সুস্থ থাকিব হাঁহি থাকিব আৰু গাজৰৰ হালুৱাৰ জুতি ল'ব